ओम सर्वमंगल मंगले शिवे सर्वत्र साधिके शरण्य त्रम्बके गौरी नारायण नमस्ते। नमस्कार बंधुসকল, মোৰ ইউটিউব চেনেল এস্ট্ৰ সকলকে স্বাগত জনাইছো। আজি মই কুম্ভ ৰাশিৰ বিষয়ে মে মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম, যেহেতু বহু দিন ভিডিঅ' দিব সময় পোৱা নাই। কুম্ভ ৰাশি যেটো ৰাশিৰ অধিপতি হৈছে শনি। কুম্ভ ৰাশিৰ দ্বিতীয়ত আছে শনি, শুক্ৰ আৰু ৰাহু। তৃতীয়ত বহি আছে ৰবি আৰু বুধ। চতুৰ্থত বহি আছে বৃহস্পতি। ষষ্ঠত বহি আছে মংগল। অষ্টমত কেতু। এনেকৈ আপোনাৰ গোটেই ৰাশিটো আৰম্ভ হৈছে আৰু বৃহস্পতিৰ লগত চন্দ্ৰ বহি আছে। ৰাশিৰ অধিপতি শনি। শনি যেহেতু বৰ্তমান গুৰু গৃহত আছে, কিন্তু শনিৰ ছায়াছুটি এটা চলি আছে। ছায়াছুটি মানে হ'ল 7.5 বছৰ। এটা বছৰ এটা ৰাশিত থাকিলে আৰু দ্বিতীয় ৰাশিত থাকিলে 2.5 বছৰ আৰু আগৰ ৰাশিটোত থাকিলেও 2.5 বছৰ। গতিকে 7.5 বছৰ ফল প্ৰদান কৰে শনিয়ে, এইকাৰণে ছায়াছুটি বুলি কোৱা হৈছে। গতিকে ৰাশিৰ অধিপতি হিচাপে শনি বহুত শুভ নহয়। বৰ্তমান মীন ৰাশিত বহি আছে আৰু শুক্ৰ আৰু শনি আৰু ৰাহুযুক্ত। গতিকে শুক্ৰ কিন্তু বহুত শুভ নহয়, যদিও ধনস্থানত আছে। টকা পইচাৰ ক্ষেত্ৰত অতি শুভ, কিন্তু বাকী ক্ষেত্ৰত শুক্ৰ শুভ হোৱাৰ কাৰণে কিছু অশুভ ফলো প্ৰদান কৰিব। শনি আৰু ৰাহুৰ ক্ষেত্ৰত যিহেতু শনি ছায়াছুটি, শনিৰ প্ৰতিকাৰ কৰি থাকিব, তেতিয়া ভাল ফল লাভ কৰিব লোকে। শনিৰ কাৰণে কিছু বাধা বিঘিনি আহিব পাৰে। গতিকে ৰবি আছে তৃতীয়ত। যিহেতু ৰবি হৈছে সপ্তমপতি, বিবাহৰ অধিপতি হৈ বা কেন্দ্ৰৰ অধিপতি হৈ তৃতীয়ত আছে। ৰবি, ৰাহু, কেতু এইবিলাক যদি তৃতীয়ত থাকে অতি শুভ ফল প্ৰদান কৰে। গতিকে সাহস বৃদ্ধি, ছাকচেছ, সকলোতে ইচ্ছাকৃত, সকলোতে ইচ্ছা লাভ হ'ব। যিকোনো কৰ্মত যদি আপোনালোকে আগবাঢ়িব ইচ্ছা কৰে, ইচ্ছা পূৰণ হ'ব। গতিকে ৰবি যিহেতু বৰ্তমান তুংগ, 15 মেলৈকে ৰবি অতি শুভ। আৰু মে 15ৰ পৰাও কিন্তু লগ বন্ধু, যান বাহন, ক্ৰয় বিক্ৰয় এইবিলাকত কিন্তু বহুত শুভ ফল লাভ কৰিব। মে 15ৰ পৰাও কিন্তু অতি শুভ, যিহেতু বৰ্তমানৰ ৰবি তৃতীয়ত আছে আৰু বুধাদিত্যত যোগ এটা হৈ আছে। আৰু এটা ক্ষেত্ৰ বিনিময় যোগ হৈ আছে বৃহস্পতি আৰু শুক্ৰ। ক্ষেত্ৰ বিনিময়, বৃহস্পতিৰ ঘৰত শুক্ৰ, শুক্ৰৰ ঘৰত বৃহস্পতি, এনেকৈ কিন্তু ক্ষেত্ৰ বিনিময় যোগ হোৱাৰ কাৰণে অতি শুভ। প্ৰাইমাৰী শিক্ষাৰ ক্ষেত্ৰত যিহেতু বৃহস্পতি বহি আছে, বৃহস্পতিৰ ক্ষেত্ৰত যিহেতু কৃতকাৰ্যতা লাভ কৰিব সকলোৱে। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কিন্তু বহুত শুভ, ভাল ফল লাভ কৰিব প্ৰাইমাৰী শিক্ষাত। আৰু উচ্চ শিক্ষাৰ অধিপতি হৈছে বুধ। বুধ আছে যিহেতু ৰবিযুক্ত, ৰবি আৰু বুধ একেলগে আছে, বুধাদিত্য যোগ হৈ আছে। এই যুগত মানুহে ছাকচেছ লাভ কৰে, বহুতো আগবাঢ়িব পাৰে সকলোতে। তেনে ক্ষেত্ৰত কিন্তু বহুত শুভ ফল লাভ কৰিব জাতক জাতিকাসকলে। ষষ্ঠত আছে মংগল। তৃতীয়, ষষ্ঠ, একাদশত যদি পাপগ্ৰহ থাকে অতি শুভ ফল প্ৰদান কৰে। গতিকে মংগল কিন্তু অতি শুভ। মংগল যিহেতু ষষ্ঠত আছে, যদিও নিজ হৈ আছে, তথাপিও কিন্তু ভাল ফলে প্ৰদান কৰিব। সপ্তম, বিবাহস্থানৰ অধিপতি হৈছে ৰবি। ৰবি যিহেতু বৰ্তমান তুংগ হৈ আছে, কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে যদি বিবাহত আগবাঢ়িব ইচ্ছা কৰে আগবাঢ়িব পাৰে। বিবাহত সকলোতে ছাকচেছ হ'ব। আৰু পাৰিলে যিহেতু ৰবি আপোনালোকৰ সপ্তমপতি, আপোনালোক পাৰিলে ৰবিবাৰে কিজ চাকি দিব পাৰে। বিবাহ যিসকলৰ আগবাঢ়িছে বা আগবঢ়া নাই, তেওঁলোকে খিৰ চাকি দিলে কিন্তু ভাল ফল লাভ কৰিব। নৱমত আছে যিহেতু নৱম আৰু অষ্টম স্থানত কেতু বহি আছে। কেতুৰ কাৰণে কিন্তু অকণমান বাধা বিঘিনি, অকণমান পৰিবিষ কাৰ্বিক অলপ হ'ব পাৰে। বহুত চিন্তা কৰাৰ কোনো কাৰণ নাই। অধিপতি যিহেতু বুধ যিহেতু অতি শুভ। ভাগ্য যদি চোৱা যায়, ভাগ্যাধিপতি হৈছে শুক্ৰ। শুক্ৰ যিহেতু তুংগ আৰু তুংগ হৈ ধনস্থানত আছে। গতিকে টকা পইচাৰ ক্ষেত্ৰত ভাগ্য উদয় হ'ব। কৰ্ম যদি চোৱা যায়, কৰ্মাধিপতি হৈছে মংগল। মংগল যিহেতু ষষ্ঠত আছে, তৃতীয়, ষষ্ঠ, একাদশত মই আগতেও কৈছোঁ বহুত শুভ ফল প্ৰদান কৰে গ্ৰহবিলাকে। গতিকে তেনে ক্ষেত্ৰত মংগলে কিন্তু ভাল ফলে প্ৰদান কৰিব। আৰু কৰ্মক্ষেত্ৰতো অতি শুভ। ইনকামৰ ক্ষেত্ৰত যদি চোৱা যায়, কৰ্মৰ যদি বৃহস্পতি, ভাগ্য আৰু কৰ্ম, শুক্ৰ, মংগল, বৃহস্পতি, তেনে ক্ষেত্ৰত কিন্তু আয় ইনকাম বৃদ্ধি হোৱা যোগ আছে। বৃহস্পতি যিহেতু কেন্দ্ৰত আছে আৰু 15 মে'ৰ পৰা বৃহস্পতি যিহেতু ত্ৰিকোণত যাব, কেন্দ্ৰত যেনেকৈ শুভ ফল প্ৰদান কৰে, ত্ৰিকোণতো কিন্তু ভাল ফলে প্ৰদান কৰে। গতিকে বৃহস্পতি কিন্তু অতি শুভ আপোনালোকৰ। আৰু গোটেই মাহটো শুভ হ'ব। মে'ৰ 15ৰ পিছতো বৃহস্পতি সঞ্চাৰ হ'ব, যিহেতু বৃষ ৰাশিৰ পৰা মিথুন ৰাশিত প্ৰৱেশ কৰিব। এইটো চোৱা যায় ইনকামৰ ক্ষেত্ৰত, ইনকামৰ অধিপতি হৈছে
বৃহস্পতি গতিকে ইনকামৰ প্ৰথমতে কৈছোঁ এতিয়াও কৈছোঁ ইনকাম ভাল হ'ব খৰচ যদি চোৱা যায় খৰচৰ অধিপতি হৈছে শনি খৰচ যদিও হ'ব আপোনালোকৰ খৰচ কিন্তু আপোনালোকৰ নিজৰ কাম কাজত খৰচ হ'ব প্ৰতিকাৰ হিচাপে শনি যিহেতু ৪৬ চলি আছে গতিকে কুম্ভ ৰাশি জাতক জাতিকাসকলে শনিৰ প্ৰতিকাৰ কৰিব ভাল ফল লাভ কৰিব গোটেই মাহটো আৰু বিশেষ প্ৰতিকাৰ কৰা কোনো প্ৰয়োজন নাই মংগল যিহেতু এটা ঘৰৰ পৰা আন এটা ঘৰত প্ৰৱেশ কৰিলে শুভ ফল লাভ কৰিব অকল শনিৰ প্ৰতিকাৰ কৰি থাকিলে হ'ল আৰু যে কিবা সুধিবলগীয়া আছে সুধিব পাৰে ধন্যবাদ